নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ। বন্ধুসকল, এটা ডাঙৰ সুযোগ আহি পৰিছে আপোনালোকৰ ওচৰত। নৱোদয় বিদ্যালয়ৰ ফালৰ পৰা এটা ভেকেঞ্চি আহিছে। টোটেল আপোনাৰ 1377টা পোষ্ট টোটেল ভেকেঞ্চি আছে আৰু ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ টিচাৰৰ পৰা আৰম্ভ কৰি নন টিচিং ষ্টাফ আৰু বিভিন্ন লেবৰেটৰী এছিষ্টেণ্টৰ বিভিন্ন জব আছে। গতিকে আপোনালোকক স্পষ্টভাৱে ধুনীয়াকৈ মই এটাকৈ জনাই দিব বিচাৰিছোঁ। আপোনালোকে ধুনীয়াকৈ চাই লওক আৰু যোনটোৰ কাৰণে এলিজিবল আছে আপোনালোকে ধুনীয়াকৈ অফিচিয়েল ৱেবছাইটত গৈ পেলাই এপ্লাই কৰিব পাৰিব আৰু লিংকটো আমি ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি ৰাখিম আপোনালোকক এপ্লাই কৰাৰ লিংকটো। ঠিক আছে, গতিকে আৰম্ভ কৰিব বিচাৰিছোঁ আৰু ইয়াৰ অন্তিম ডেটটো হ'ল 30/4/2024 তাৰিখ আৰু এপ্লাই অনলাইন চলি আছে বন্ধুসকল। ফাৰ্ষ্টত আপোনালোকৰ মেল ষ্টাফ নাৰ্ছৰ পোষ্ট আছিলে 121টা পোষ্ট আছিলে। ইয়াৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ BSc নাৰ্ছিং বিচাৰিছে আৰু চাব পাৰিছে 2.5 মানে ইয়াৰত এক্সপিৰিয়েঞ্চ বিচাৰিছে। নেক্সট যোনটো পোষ্ট আছিলে এছিষ্টেণ্ট ছেক্টৰ অফিচাৰ, এইটোৰ আপোনাৰ 5টা পোষ্ট আছে। 23 পৰা 33 ইয়াৰ্ছৰ ভিতৰত বিচাৰিছে। বেচেলাৰ ডিগ্ৰী হ'লেই হ'ল আৰু আপোনাৰ তিনি বছৰৰ এটা এক্সপিৰিয়েঞ্চ বিচাৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিকোনো অৰ্গেনাইজেশ্যনৰ। নেক্সট আপোনালোকৰ অডিট এছিষ্টেণ্টৰ জব আছে, চাব পাৰিছে। তাত আপোনাৰ 12টা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন BCom কৰা হ'ব লাগিব আৰু 3 ইয়াৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ছেমি গভৰ্ণমেণ্ট যিকোনো মানে অট'নমাছ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা। নেক্সট আপোনাৰ জুনিয়ৰ ট্ৰেন্সলেশ্যন অফিচাৰৰ আছে 4টা পোষ্ট আছে। তাত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হ'লে হ'ল আৰু হিন্দী ইংলিছ কম্পালচৰি ইলেক্টিভ ছাবজেক্ট হিচাপে আপোনাৰ থাকিব লাগিব, তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ চাব পাৰিছে ইয়াত বহুতো আছে। আপোনাৰ মানে মাষ্টাৰ ডিগ্ৰী কৰা হ'লে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু হিন্দী ইংলিছ মানে আপোনাৰ ইলেক্টিভ ছাবজেক্ট হিচাপে থাকিলেই হ'ল আৰু। নেক্সট আপোনালোকৰ লিগেল এছিষ্টেণ্টৰ পৰা এটা পোষ্ট আছে। তাত আপোনালোকৰ ডিগ্ৰী কৰা হ'ব, আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট ষ্টেন'গ্ৰাফাৰ পোষ্টৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ হ'লে হ'ল। 12 পাছ লগতে আপোনাৰ মানে টাইপিং স্পীডটো অলপ স্পীড হ'ব লাগিব কৈছে, এইটো চাব পাৰিছে। 12 মিনিটৰ ভিতৰত ইংলিছ ইমান কমপ্লিট কৰা পৰ্যন্ত হ'ব লাগিব। মই ডাইৰেক্ট এক্সপ্লেইন কৰা নাই, চাই ল'ব আপোনালোকে। কম্পিউটাৰ অপাৰেটৰ পোষ্ট আছে আৰু ইয়াত আপোনালোকৰ এপ্লাই কৰাৰ কাৰণে ইয়াৰ 2টা পোষ্ট আছে আৰু ইয়াৰ আপোনাৰ কোৱালিফিকেশ্যন হিচাপে BSc বিচাৰিছে বা BCA হ'লেও হ'ল আৰু চাব পাৰিছে আৰু যিকোনো ইউনিভাৰ্চিটিৰ পৰা ৰিকগনাইজ হ'লে হ'ল। নেক্সট কেটাৰিং ছুপাৰভাইজাৰ হয়, 78টা টোটেল পোষ্ট হ'ব। বেচেলাৰ ডিগ্ৰী হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব, তেতিয়া ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, তেখেতৰ আছিলে 12 পাছ আৰু আপোনাৰ 12 পাছ হ'লেই হ'ল। নেক্সট আপোনাৰ মানে টাইপিং স্পীডটো ভাল হ'ব লাগিব বুলি কৈছে। CBSE বা ষ্টেট বৰ্ডাৰ কৰা হ'লেই হ'ল, একো নাই প্ৰব্লেম। নেক্সট ইলেক্ট্ৰিচিয়ান কাম প্লাম্বাৰ, তেখেতৰ কাৰণে আপোনাৰ IIT বিচাৰিছে। 10 পাছ আৰু IIT হ'লে হ'ল আৰু 2 ইয়াৰৰ এক্সপিৰিয়েঞ্চ এটা থাকিলেই হ'ল, বিশেষ একো ডাঙৰকৈ বিচৰা নাই। নেক্সট লেব এটেণ্ডেণ্টৰ কাৰণে আপোনাৰ 161টা টোটেল পোষ্ট আছে। 12 পাছ হ'লে হ'ল আৰু আপুনি ছায়েন্সৰ পৰা 12 পাছ কৰা হ'লেই হ'ল। ছায়েন্সৰ পৰা 12 পাছ কৰিলে ধুনীয়াকৈ আপুনি এপ্লাই কৰিব পাৰিব আৰু কোনো বিচৰা নাই একো। নেক্সট মেথছ হেল্পাৰৰ 442টা টোটেল পোষ্ট আছে। ইয়াত আপোনালোকৰ মেট্ৰিক পাছ হ'লেই হ'ল জাষ্ট আৰু 5 ইয়াৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে যদি মেথছৰ। ইয়াৰ আপোনালোকৰ 3 ইয়াৰ্ছ থাকিলেও প্ৰব্লেম নাই। মাল্টিটাস্কিং ষ্টাফৰ MTS বুলি কয়, ইয়াত আপোনালোকৰ ক্লাছ 10 পাছ কৰা হ'লে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন দিছে SC STৰ কাৰণে 5 ইয়াৰ্ছ, OBCৰ কাৰণে 3 ইয়াৰ্ছ। চাব পাৰিছে এইটো PWDৰ কেণ্ডিডেটৰ কাৰণে 10 ইয়াৰ্ছ আৰু OBC হ'লে 13 ইয়াৰ্ছ আৰু SC ST হ'লে 15 ইয়াৰ্ছ। অ'কে, নেক্সট এপ্লিকেশ্যন ফিজ আপোনালোকৰ UR কেটেগৰীৰ ক্ষেত্ৰত 1500 টকা দিব লাগিব আৰু SC কেটেগৰীৰ ক্ষেত্ৰত 500 দিলেই হ'ল। আদাৰ পষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে UR কেটেগৰী 1000 আৰু SC কেটেগৰী 500 হ'লেই হ'ল, ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই লিংকটো আপোনালোকৰ ষ্টাৰ্টিং হৈ পৰিছে। এপ্লাই লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ পেলাই ধুনীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে ইমানেই সামৰণি মাৰিছোঁ আৰু নতুন কিবা জবৰ অপৰচুনিটি আহিলে আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰি দিম। গতিকে যিসকল বন্ধুসকল ইয়াৰ কাৰণে উপযুক্ত আছে তথা এপ্লাই কৰিব বিচাৰে এপ্লাই কৰক আৰু সম্পূৰ্ণ গভৰ্ণমেণ্ট পষ্ট হয় বন্ধুসকল, ৰেগুলাৰ পষ্ট হয়, ধুনীয়াকৈ এই অপৰচুনিটিটো মিছ নকৰিব। ইমানেকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।